এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো আকৌ আমি আগৰ নিচিনাকৈ আমি এসএসসি এমটিএছ ৰ কাৰণে কেইটামান ক্লাছ ষ্টাৰ্ট কৰিছিলো যত আমি গোটেইকেইটা চেপ্টাৰৰে কথা খুব ধুনীয়াকৈ ডিটেইলছত আমি প্ৰতিটো টাইপ ওয়াইজ কোৱেশ্চন আলোচনা কৰি গৈ আছিলো আৰু ইয়াৰ আগৰ যেটো ক্লাছ আছিল হেইটোত আমি কথা পাতিছিলো যে কিমানখিনি কাট অফ যায় কিমানখিনি কোৱেশ্চন কৰিব লাগিব কোনোবা এজন ষ্টুডেন্টে কমেন্ট কৰিছিলে যে এক্সামত 135 পালে হ'ব না নাই নিশ্চয় 135 যেহেতুকে লাষ্ট ইয়াৰৰ কাট অফ আছিল তো এইবাৰ আমি এজিউম কৰিব পাৰো যে 135 এ হ'ব লাগে কিন্তু হয়তো অলপ বাঢ়িবও পাৰে তো সেই কাৰণে মই তোমালোকক কৈছো যে তোমালোকে 50টা কোৱেশ্চন কাৰেক্ট কৰি দিয়া এতিয়া তোমালোকে মাৰ্কস পাই যাবা 150 আৰু 150 মাৰ্কস পালে মানে 135 এইবাৰৰ যোৱাবাৰৰ কাট অফ আছিল মানে এই নেক্সট ইয়াৰ 150 লৈকে তো নাযায় বাঢ়িলে অকমান বাঢ়িব হয়তো 140 হ'ব তো সেই কাৰণে আমি ৰাউন্ড অফ কৰি পেলাই আমি এপ্ৰক্সিমেটলি 50টা কোৱেশ্চন কৰিব পাৰিলে আমাৰ কাৰণে আমাৰ কনফিডেন্সটো খুব হাই থাকিব হয়নে কাৰণ 50টা কোৱেশ্চন কৰিলে 3 মাৰ্ক কৈ আছে না এটা কোৱেশ্চনত 150 মাৰ্কস হ'ব তাৰ ভিতৰত কোনোবা এজন ষ্টুডেন্টৰ এটা ডাউট আছিল যে ম্যাথছ আৰু ৰিজনিংৰ মাৰ্কস এড হ'বনে নাই নিশ্চয় ম্যাথছ ৰিজনিং ইংলিশ জিকে গোটেইখিনি মাৰ্কসে এড হ'ব ইয়াতে কোনো এটা টপিক এনেকুৱা নাই যেটো স্কিপ কৰিছে কোনোবা এটা টপিকৰ মাৰ্ক ইনক্লুড নকৰে তেনেকুৱা নহয় গোটেইখিনি মাৰ্কে ইনক্লুড কৰিব লগতে ইয়াতে সকলোকৈ ভাল কথাটো হৈছে ম্যাথছ আৰু ৰিজনিংত ন নিগেটিভ মাৰ্কিং নাই ম্যাথছ আৰু ৰিজনিংত নিগেটিভ মাৰ্কিং নাই ঠিক আছে অকল তোমালোকে জিকে আৰু ইংলিশতহে কেয়াৰফুল থাকিব লাগিব ইয়াতে তোমালোকৰ এটা কোৱেশ্চন ভুল হলে 1 মাৰ্ক এটা নিগেটিভ মাৰ্কিং তোমালোকে খাব লগা হ'ব ঠিক আছে 1 মাৰ্ক এটা নিগেটিভ মাৰ্কিং এটা ইয়াতে আছে কিন্তু ম্যাথছ আৰু ৰিজনিংত নিগেটিভ মাৰ্কিং নাই ওকে ডান এটা নেক্সট আইছো আমাৰ আজিৰ এই ক্লাছত কি হ'ব আমাৰ এইখন আছিল সিলেবাসৰ পাছতে আমি আৰম্ভ কৰিছিলো এলসিএম আৰু এইচচিএফ ৰ আজিৰ ক্লাছত আমি কিছুমান কোৱেশ্চন ট্ৰাই কৰিম ওকে তো ফাৰ্স্ট কোৱেশ্চনৰ সৈতে আৰম্ভ কৰিছো এইটো কোৱেশ্চন কি কৈছে কোৱেশ্চনটো মন কৰিলে দেখিবা ইয়াতে কৈছে দুটা সংখ্যা আৰু ইহঁতৰ অনুপাত দিয়া আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমি অলৰেডি লাষ্ট ক্লাছৰ ইয়াৰ কনসেপ্টটো আমি শিকি থৈ দিছো যত আমাৰ অনুপাত দিয়া থাকে আৰু গসাও যদি দিয়া থাকে স্মলেষ্ট আমি নাম্বাৰ বিলাক কেনেকৈ উলিয়াও তো অৰিজিন নাম্বাৰ উলিয়াবৰ কাৰণে অৰিজিনেল নাম্বাৰ যদি উলিয়াব বিচাৰো এই গসাউটো অনুপাতৰ লগত পূৰণ অৰ্থাৎ 11 4 গুণ 44 6 4 গুণ 24 তো এই দুটা হৈ গল আমাৰ অৰিজিনেল নাম্বাৰ আশা কৰো ক্লিয়াৰ সকলোৰে সকলে গম পালা যে আমি অৰিজিনেল নাম্বাৰ কেনেকৈ উলিয়াম অৰিজিনেল নাম্বাৰৰ কাৰণে যেটো গসাউ আছে সেই গসাউটো আমি অনুপাতৰ লগত পূৰণ কৰি দিম বেলেগ একো আমাৰ কাম নাই নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এটা কি কৈছে the product of two numbers is 3072 দুটা সংখ্যাৰ পূৰণফল দিয়া আছে 3072 দুটা সংখ্যাৰ পূৰণফল 3072 আৰু হেতৰ লসাগু কিমান দিয়া আছে 96 এলসিএম দিয়া আছে 96 দুটা সংখ্যাৰ পূৰণফল দিয়া আছে এলসিএম দিয়া আছে আৰু এইটো টাইপৰ কোৱেশ্চন আমি অলৰেডি আলোচনা কৰিছো যা আমি কি বুলি কওঁ আমি কওঁ ফৰ্মুলা বেসড কোৱেশ্চন যত আমি কি কৰিব লাগে আমি লিখিম এলসিএম * এইচচিএফ ইজিক্যাল কি হয় সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ 3072 আৰু ইয়াতে এলসিএম আমাক কিমান দিছে এলসিএম আমাক কৈছে 96 অৰ্থাৎ 96 * এইচচিএফ = 3072 এৰে পৰা আমি কি কৰিয়াব লাগে সিম্পলি এই জিসিডি বা এইচচিএফ উলিয়াব লাগে ঠিক আছে এইচচিএফ আৰু জিসিডি একেই হয় ঠিক আছে গ্ৰেটেষ্ট কমন ডিভিজৰ বুলি কয় গ্ৰেটেষ্ট কমন ডিভিজৰ বা হাইয়েষ্ট কমন ফেক্টৰ অলমোস্ট সিমিলাৰ কাইন্ডৰ ওয়ার্ড হয় এটা 96 এর এইটো ডিভাইড কৰিলে তোমালোকৰ आंसर কিমান আহিব কৰিছোৱাচোন 12 ৰে যাব থাকে 12 গুণ 96 12 ৰে এইটো কাটি দিয়া 12 গুণ 12 8 থাকিব 12 7 গুণ 84 84 4 5 32 তো না যাব থাকে ন 12 ৰে এইটো না যাব জানো 12 ৰে 12 গুণ 24 6 থাকি গল 67 হলে यस যাব 67 হলে 12 5 গুণ 60 12 6 গুণ 72 156 8 ৰে কাটি দিয়া 8 1 গুণ 8 তো কিমান থাকি গল 76 76 তো আছে না যাব হয় না যাব কিবা ভুল হৈছে নেকি আকৌ এবাৰ চাই লও 12 গুণ 96 হল 12 গুণ 12 এটা থাকি গল 6 6 থাকিলে এতে হল 67 12 5 গুণ 60 12 6 গুণ 72 8 ৰে কাটিলে এবাৰ গল 7 থাকি গল 76 না যাব তো 4 ৰে কাটি দিয়া 4 2 গুণ 8 বা দশমিকত আহিব দশমিকত আহিলেও কথা নাই 8 9 গুণ 72 4 8 5 গুণ 40 19.5 তো আমাৰ এইচচিএফ কিমান আহিছে এইচচিএফ আহিব ইয়াতে 19.5 19.5 এটা কাম কৰিবা ক্যালকুলেশন তোমালোকৰ ফালৰ পৰা এবাৰ চেক কৰিবা যেৰুকে মুখে কৰা গৈছে মোস্ট প্ৰবাবলি কিবা এৰৰ থাকিলেও তোমালোকে ঠিক কৰাই ললে হল নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এতে কি কৈছে the LCM of two number is 20 times of their HCF আমাক কৈছে দুটা সংখ্যাৰ LCM তাৰ HCF ৰ 20 গুণ তাৰ HCF ৰ 20 গুণ মানে কথাটো এনেকুৱা মই যদি কওঁ দুটা সংখ্যা আছে তাহাতৰ LCM আৰু HCF ৰ পূৰণফলটো কি হ'ব লাগে LCM আৰু HCF ৰ পূৰণফলটো কি হ'ব লাগে ইন জেনেৰেল আমি দুটা সংখ্যাৰ LCM আৰু HCF ৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান বুলি কওঁ নে নাই yes কওঁ
আমাক এতিয়া কৈছে তাৰ যোনটো এলচিএম আছে সেই এলচিএম টো এইচচিএফ ৰ 20 গুণ মানে কথাটো এনেকুৱা যিটো এলচিএম আছে সেইটো হৈছে 20 এইচচিএফ এইচচিএফ ৰ 20 গুণৰ সমান এইটো কথা আমাক কৈ দিছে লগতে আমাক কি কৈছে এণ্ড এলচিএম প্লাছ এইচচিএফ ৱাজ 2520 লসাগু আৰু গসাগুৰ যোগফলটো কিমান কৈছে 2520 কৈছে আমাক এতিয়া ইয়াতে উলিয়াব দিছে হোৱাট উইল বি দ্য ডিফাৰেন্স অফ এলচিএম এণ্ড এইচচিএফ এলচিএম আৰু এইচচিএফ ৰ পাৰ্থক্য উলিয়াব দিছে ইয়াৰ পাৰ্থক্য কি হ'ব অবভিয়াসলি ইয়াতে যিটো পাৰ্থক্য উলিয়াব দিছে আমাক যিটা অৰিজিন নাম্বাৰ আছে তাৰ একো উলিয়াব দিয়া নাই বা সেইটো আমাৰ দিয়াও নাই তো সেইকাৰণে আমাৰ এই যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো আমাৰ কোনো ধৰণৰ কাম ইয়াতে নাহিব নেক্সট আমি যদি এটা ইকুৱেশ্যন বনাব বিচাৰো আমি এনেকৈ ক'ব পাৰো এটা আছে এলচিএম প্লাছ এইচচিএফ এইটো আমাক দিয়া আছে এলচিএম প্লাছ এইচচিএফ কিমান দিয়া আছে 2520 দিয়া আছে এতিয়া ইয়াৰে পৰা আমি যদি ইয়াতে এটা কাম কৰো যে এলচিএম ৰ জায়গাত কি লিখিব পাৰিম নো 20 এইচচিএফ লিখিব পাৰিম ইয়েস পাৰিম কাৰণ এলচিএম টো কি হয় এইচচিএফ ৰ 20 গুণ বুলি আমাক কুৱেশ্যনত কোৱাই আছে অৰ্থাৎ এইখিনি আমাৰ এনেকুৱা ক্যালকুলেশন এটা নবনিব জানো তো ইয়াৰে পৰা আমি ডাইৰেক্টলি উলিয়াব পাৰিছো 20 এইচচিএফ যোগ এইচচিএফ অৰ্থাৎ 21 এইচচিএফ 21 এইচচিএফ সমান কিমান আহি গ'ল 2520 ইয়াৰে পৰা যদি আমি 21 ৰে কাট কৰি দিও 21 1 গুণ 21 দেন ইয়াতে থাকি গ'ল 4 21 2 গুণ 42 তো 120 এইচচিএফ কিমান আহি গ'ল তো গসাউ আহি গ'ল 120 গসাউ যদি 120 হয় লসাগু কিমান হ'ব তো লসাগু ইয়াতে এলচিএম ইকুৱেল আমাৰ এই যোনটো ইকুৱেশ্যন বনাইছিল এইটো বহাই দিয়া তো এলচিএম ইকুৱেল আহিব 20 into 120 তো 12 গুণ 24 00 24 কত তো 24 আহিছে আমাৰ এলচিএম এলচিএম আমাৰ কিমান আহিছে এলচিএম আমাৰ আহিছে 2400 আৰু লগতে এইচচিএফ কিমান আছে 120 তো 120 আৰু 24 ৰ মাজত এটা ডিফাৰেন্স কিমান আমাক ডিফাৰেন্স উলিয়াব দিছে ন ডিফাৰেন্স পাৰ্থক্য এলচিএম আৰু এইচচিএফ ৰ মাজত ডিফাৰেন্স কিমান তো বিয়োগ কৰি দিয়া 2300 নে 2200 2280 2280 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল ঠিক আছে তো এলচিএম আৰু এইচচিএফ ৰ ডিফাৰেন্স কিমান আহিব 2280 নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি কৈছে চোৱা এৰে কৈছে the LCM of two number is 4225 and the HCF is 13 দুটা সংখ্যাৰ LCM আমাক দিয়া আছে কিমান 4225 আৰু ইহঁতৰ HCF কিমান দিয়া আছে 13 দিয়া আছে LCM ইটো আৰু HCF 13 if one number is 169 then the other number is আমাক এটা সংখ্যা দিয়া আছে 169 আনটো উলিয়াব দিছে আমাক অলৰেডি LCM আৰু HCF দিয়া আছে মানে আমি কি কৰিব পাৰিম ইয়াতে সেই LCM into HCF ফৰ্মুলাটো লগাব পাৰিম আৰু নিশ্চয় সকলোৱে চাগে গম পাই গৈছে কোৱেশ্চনটো দেখি পেলাই যে ইয়াতে LCM আৰু HCF টো ইউজ হ'ব আৰু কি আহিব ইনটু এটা সংখ্যা আছে 169 আৰু আনটো নাম্বাৰ আমি নাজানো এইটো b বুলি কৈ দিলো এতিয়া ইয়াতে LCM ৰ ডাটা দিয়া আছে HCF দিয়া আছে গোটেইখিনি দিয়া আছে অৰ্থাৎ 4225 into HCF আহিব 13 is equal 169 13169 into b এটা যদি ক্যালকুলেট কৰিবলৈ যাও 13 ৰে এইটো 13 বাৰ যাব দেন 13 ৰে আকৌ এইটো কাটিলে 13 3 গুণ 39 থাকি গ'ল 3 13 2 গুণ 26 4 5 6 থাকি গ'ল 13 5 গুণ 65 তো 325 তো ইয়াৰে পৰা আমি ডাইৰেক্টলি কৈ দিম যে b ৰ ভ্যালুটো আহিব 325 ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালে যে কেনেকৈ আনসাৰটো আহিব জাস্ট খুব সিম্পল হয় আমি LCM আৰু HCF ৰ এই যেটো প্ৰডাক্টৰ ফৰ্মুলা আছে যেটো আমাৰ ইন কেস অফ টু নাম্বাৰ বুলি আমি লাষ্ট বছৰত আলোচনা কৰিছিলো এই ফৰ্মুলাটো বেস কৰা কোৱেশ্চন এক্সামত খুব ফ্ৰিকুৱেন্টলি আহে আৰু সেকেন্ডলি আমি যেটো ৰেশিও কোৱেশ্চন আছে এই ৰেশিওৰ কোৱেশ্চন আমি কনফিডেন্ট থাকিব লাগিব আমি যাতে কৰিব পাৰো যিকোনো সিচুৱেচন নহওক ৰেশিওৰ কোৱেশ্চন সলভ কৰিব পাৰো সেইখিনি পাৰিলে সাফিচিয়েন্ট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে এৰে তোমালোকে দেখিবা এতে কৈছে what will be the ratio of the least common multiple and highest common factor of 13 26 and 52 আমাক এতে কি উলিয়াব দিছে ৰেশিও উলিয়াব দিছে LCM আৰু HCF তো তাৰ কাৰণে প্ৰথমতে LCM উলিয়াব লাগিব তাৰপিছত HCF উলিয়াব লাগিব সেই দুটা উলিওৱাৰ পাছতহে আমি ৰেশিও উলিয়াব পাৰিম তো যদি LCM উলিয়াবলৈ চাও 13 26 আৰু 52 LCM কিমান আহিব 13 26 and 52 এৰে তোমালোকে দেখিবা যে ইয়াতে আমি গোটেইকেইটা সংখ্যাকে কিহেৰে হৰণ কৰিব পাৰিম 13 ৰে পাৰিম তো 13 গুণ 13 13 2 গুণ 26 13 4 গুণ 52 এৰে ইয়াতে দেখিবা আৰু হৰণ কৰিব পাৰিম নে ইয়েস নিশ্চয় 2 ৰে পাৰিম এবাৰ 2 ৰে কাটি দিলে এবাৰ আৰু 2 আহি গ'ল আৰু যাব নে নাযায় তো ইয়াতে তোমালোকে যিমানকেইটা সংখ্যা দেখিছে গোটেইকেইটা কিহৰ আহিব LCM আহিব অৰ্থাৎ 13 into 2 into 2 তো কিমান আহি গ'ল 52 তো LCM আহি গ'ল 52 ঠিক তেনেদৰে HCF কিমান আহিব তো HCF ৰ কাৰণে আমি কি কৰিম ইয়াতে সাইডত যিকেইটা সংখ্যা আছে তাৰ আমি সেইকেইটা সংখ্যা HCF ত লিখিম যিটো সংখ্যাৰে ইয়াতে থকা প্ৰতিটো সংখ্যাকে হৰণ গৈছে অৰ্থাৎ 13 ৰে দেখিবা 13 ৰে 13 হৰণ গৈছে 26 গৈছে 52 গৈছে 13 ৰে এই তিনিটা সংখ্যা হৰণ গৈছে ঠিক আছে হৰণ গৈছে মানে আমি কি কম 13 ৰে এই তিনিটা সংখ্যা হৰণ গৈছে সো আমি কি কৰিম 13 হৈছে ইহতৰ HCF তো LCM হৈ গ'ল আমাৰ 52 HCF হৈছে 13 আৰু ইহতৰ ৰেশিও কিমান হ'ব ৰেশিও ওলাবৰ কাৰণে 52:13 তো 52:13 কৰিলে 13 ৰে এইটো কাট কৰিব পৰা যাব ন
13 ৰে তোমালোকে এইটো কাট কৰিব পাৰিবা তো কাট কৰিলে 13 4 গুণ 52 13 গুণ 13 তো 4:1 আমাৰ ফাইনালি আনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৰে আনসাৰ আহিছে খুব সিম্পল কোৱেশ্চন আছিলে 4:1 will be our correct answer next question ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে what will be the HCF of the following set of number আমাক এৰে তিনিটা সংখ্যা দিয়া আছে আৰু ইয়াৰ HCF উলিয়াব দিছে আশা কৰো নিশ্চয় সকলোৱে চেষ্টা কৰিব সকলোৱে এইটো কোৱেশ্চন ট্ৰাই কৰা এন্ড কমেন্ট বক্সত আনসাৰটো কমেন্ট বক্সত পঠালে হ'ল ঠিক আছে চেষ্টা কৰিবা নিশ্চয় ইজি ক'লে পাৰিবা আমি কৰিব কি লাগে এলসিএম আৰু এইচসিএফ উলিয়াবৰ এটা শৰ্ট ট্ৰিকো আছে মই দেখাই দিছো বাৰু তো তোমালোকে নিশ্চয় নিজৰ ফালৰ পৰা কৰিবা কিন্তু এইটো আমি এইচসিএফ উলিয়াবৰ কাৰণে আমি যিকোনো এটা কোৱেশ্চনৰ এইচসিএফ উলিয়াবৰ কাৰণে এটা শৰ্ট ট্ৰিক এটা ইউজ কৰিব পাৰো কি শৰ্ট ট্ৰিকটো হৈছে ইয়াতে যে সংখ্যাবিলাক আছে এই সংখ্যাবিলাকৰ মাজৰ ডিফাৰেন্সটো উলিয়াব লাগে আৰু আমি সেইটো ডিফাৰেন্স উলিয়াব লাগে যেটো সকলোতকৈ কম এতিয়া ইয়াতে যদি চোৱা ন 30 আৰু 150 ৰ মাজৰ পাৰ্থক্যটো কি হ'ব ডাঙৰ পাৰ্থক্য আছে হিউজ ডিফাৰেন্স ডিফাৰেন্স বিটুইন 30 and 150 কি হ'ব 30 আৰু 150 ৰ মাজত বহুত ডাঙৰ এটা ডিফাৰেন্স আছে ঠিক তেনেদৰে 45 আৰু 150 ৰ মাজতো ডিফাৰেন্সটো বহুত ডাঙৰ আমি ডাঙৰ ডিফাৰেন্সটো ল'ব নালাগে আমি সৰু পাৰ্থক্যটো চাব লাগে কম্পেয়াৰিটিভলি বেলেগৰ তুলনাত কাৰ সৰু এতিয়া ইয়াতে তোমালোকে দেখিবা 30 আৰু 45 ইহঁত দুটাৰ মাজৰ পাৰ্থক্যটো সৰু সংখ্যা এটা হয় 30 আৰু 45 ৰ মাজৰ পাৰ্থক্যটো কি সৰু সংখ্যা এটা তো সেই কাৰণে আমি এইটো পাৰ্থক্য ল'ব পাৰো তো ইয়াতে দেখিবা 15 আছে 30 আৰু 45 ৰ মাজৰ ডিফাৰেন্স ঠিক আছে 15 আছে পাৰ্থক্য এতিয়া এই 15টোৱে আমাৰ কি বুলি ক'ব পাৰো আমি এইচসিএফ বুলি ক'ব পাৰো ঠিক আছে এই 15টো এইচসিএফ কেনেকুৱা তোমালোকে চেক কৰিব লাগিব যে 15টোৰে এই তিনিটা সংখ্যা হৰণ গৈছে নে নাই যদি 15ৰে 30 হৰণ গৈছে 15 2 গুণ 30 15 3 গুণ 45 15 10 গুণ 150 মানে এই কোৱেশ্চনৰ আমাৰ আনসাৰ কিমান হ'ব এইচসিএফ আহি দিব 15 দ্যাটস ইট বেলেগ একো কৰিব লগা নাই তো এইটো হৈছে আমাৰ এইচসিএফ উলিয়াবৰ এটা শৰ্ট টেষ্ট টেকনিক আমি চাই পেলাই ডাইৰেক্ট আনসাৰ দিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগে ডিফাৰেন্সটো ল'ব লাগে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এৰে কি কৈছে the LCM of two number is 96 দুটা সংখ্যাৰ LCM দিয়া আছে 96 আৰু লগতে দিছে they are in the ratio of 3:4 হিয়তে অনুপাতৰ আছে 3:4 আমাক কৈছে what is the difference between the numbers আমাক সংখ্যা দুটাৰ পাৰ্থক্য উলিয়াব দিছে এই সংখ্যা দুটাৰ পাৰ্থক্য এৰে ইয়াতে আমি যদি চাও LCM তো আমাক দিয়া আছে এটা দুটা সংখ্যাৰ LCM ৰ ক্ষেত্ৰত বা আমি যদি চাও দুটা সংখ্যাৰ অনুপাত দিয়া আছে এটা অনুপাতৰ পৰা অৰিজিনাল সংখ্যা কেনেকৈ উলিয়াই নো ফাৰ্স্ট কথা এইটো অনুপাতৰ পৰা অৰিজিনাল সংখ্যা কেনেকৈ উলিয়াই তো অৰিজিনাল সংখ্যা আহিব 3 পূৰণ h কাৰণ যিকোনো এটা সংখ্যাৰ লগত যেতিয়া গসাউটো পূৰণ কৰা হয় যিকোনো এটা সংখ্যাৰ লগত যেতিয়া গসাউটো পূৰণ কৰা হয় তেতিয়া আমি অৰিজিনাল সংখ্যা পাওঁ তো ইয়াতে মই গসাউটো পূৰণ কৰি দিছো h মানে hcf আৰু লগতে আমি যদি ফৰ্মুলা পিনে যাও ফৰ্মুলা কি আছিল LCM * hcf মানে কিমান h পূৰণ কৰিলে কি হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব নে নাই তো সংখ্যা দুটা কি সংখ্যা দুটা এটা হৈছে 3h এটা হৈছে 4h ঠিকে আছে তো LCM পূৰণ h সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল আৰু ইয়াতে h এটা কাট খাই গ'ল থাকিল কিমান LCM ৰ জাগাত আহিব 96 এৰে কিমান আছে 12h এটা 12 ৰে আকৌ কাটিলে 12 গুণ 96 অৰ্থাৎ HCF কিমান আহি গ'ল তো HCF আহি গ'ল 8 এটা HCF যদি 8 হয় তেলে সংখ্যা দুটা কি হ'ব এটা সংখ্যা হৈ যাব 24 এটা সংখ্যা হৈ যাব 32 ইয়াতে মানে ডিফাৰেন্স কিমান ডিফাৰেন্স আছে 8 তো এটোই হৈ গ'ল ফাইনাল আনসাৰ তো কোৱেশ্চন বিলাক কি জানো নে কোৱেশ্চন বিলাক বহুত টান যেতিয়ালৈকে কনসেপচুয়ালি তোমালোকে ষ্ট্ৰং নাথাকা যেতিয়ালৈকে বস্তুবিলাক ভালদৰে বুজি নোপোৱা এতিয়া ইয়াতে আমি কি কৰিছো আমি প্ৰথমতে ৰেশিওৰ কনসেপ্টটো ইউজ কৰিছো ৰেশিওৰ কনসেপ্টে কি কয় ৰেশিওৰ কনসেপ্টে কয় যদি এটা সংখ্যাৰ বা দুটা সংখ্যা বা যিকোনো সংখ্যা তিনিটা চাৰিটা সংখ্যা যিয়ে নহওক যদি আমাৰ অনুপাতত আছে ঠিক আছে যদি আমাৰ সংখ্যা কেইটা অনুপাতত দিয়া আছে লগতে আমাক যদি তাৰ গসাউটো দি দিছে অনুপাতত দিয়া আছে লগতে আমাক গসাউটো দি দিছে তো এই ক্ষেত্ৰত তাৰে পৰা আমি অৰিজিনাল নাম্বাৰ উলিয়াব পাৰো আৰু কেনেকৈ উলিয়াও তাৰ কাৰণে আমি তাৰ h এটা পূৰণ কৰি দিও আশা কৰো ক্লিয়াৰ yes okay next question ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কৈছে LCM of three numbers তিনিটা সংখ্যা দি দিছে আৰু ইহঁতৰ আমাক LCM উলিয়াব দিছে নিশ্চয় পাৰিবা সকলোৰে কাৰণে হোমৱৰ্ক ৰাখিলো এতিয়া মই এটা কথা ক'ব বিচাৰো যেনেকৈ মই HCF ৰ তোমালোকক এটা শৰ্ট ট্ৰিক দিছিলো নিশ্চয় মই দিয়ে দিছো এইটো কোৱেশ্চনত এটা শৰ্ট ট্ৰিক আছে আমি যিকোনো এটা সংখ্যাৰ LCM একদম ডাইৰেক্টলি উলিয়াব পাৰো কেনেকৈ আমি LCM উলিওৱাৰ শৰ্ট ট্ৰিকটো হৈছে আমি ইয়াতে যিকেইটা সংখ্যা আছে ন এই সংখ্যাকেইটা সকলোতকৈ ডাঙৰ সংখ্যা কোনটো তো ডাঙৰ সংখ্যাটো হৈছে 480 ডাঙৰ সংখ্যা 480 তো আমি কি চাব লাগে যেটো ডাঙৰ সংখ্যা আছে এই ডাঙৰ সংখ্যাটো সৰু সংখ্যা কেইটাৰে হৰণ গৈছে জানো মানে 120 ৰে 480 হৰণ যাব নে 4 বাৰ যাব ন 120 4 গুণ 480 ঠিক তেনেদৰে 240 ৰে এইটো হৰণ যাব নে 240 দুগুণ 480 মানে হৰণ গৈছে মানে HCF হৈ গ'ল LCM হৈ গ'ল এইটোৱে আমাৰ কি হৈ গ'ল এইটোৱে আমাৰ হৈ গ'ল LCM that's it আশা কৰো বুজি পালা আশা কৰো সকলোৰে ক্লিয়াৰ
এলচিএম কিমান হৈ গ'ল এলচিএম হৈ গ'ল আমাৰ 480 আমি মানে চাব লাগে যিটো ডাঙৰ সংখ্যা আছে তাৰ সৰু সংখ্যা কেইটাৰে হৰণ গৈছে নে নাই মানে সৰু সংখ্যা মানে এইটো 120 আৰু 240 ৰে হৰণ গৈছে নেকি যদি গৈছে ডাইৰেক্টলি এইটো এলচিএম এইটো হৈছে আমাৰ এলচিএম ৰ শৰ্ট টেকনিক নেক্সট আহিছে এইটো কোৱেশ্চন আহি গৈছে হোৱাট ইজ দ্য এলচিএম অফ 15 and 25 খুব ইজি কোৱেশ্চন আছে এইটো কোৱেশ্চনৰ এনসাৰ কৰিব লগা নাই তোমালোকে নিশ্চয় জানিছা এনেকুৱা কোৱেশ্চন আমি আগতেও কৰিছো খুব সিম্পল হয় আৰে আজিৰ ক্লাছত আমাৰ মেইন গোল আছিলে আমি লাষ্ট ক্লাছত যিখিনি এলচিএম আৰু এইচচিএফ ৰ যিখিনি স্কিল শিকিছিলো কনসেপচুৱেলি যিখিনি বস্তু শিকিছিলো সেইখিনি প্ৰেক্টিস কৰা যিসকলে চোৱা নাছিলে ইয়াৰে আগৰ ক্লাছটো এছএছসি এমটিএছ ৰ সেইটো ক্লাছ তোমালোকে চাই লোৱা সেইটো ক্লাছ চোৱাৰ পাছত তোমালোকৰ এইটো ক্লাছ নিশ্চয় ইয়াৰে প্ৰতিটো কোৱেশ্চন তোমালোকে নিজৰ ফালৰ পৰা এনসাৰ দিব পাৰিবা আৰু আমি আকৌ নেক্সট ক্লাছত নতুন কেইটামান কোৱেশ্চন সলভ কৰিম মানে নতুন কনসেপ্টত তাৰ আগতে আমি বেসিক খিনিও চাব লাগিব আমি বিহাইন্ড দা সিন নলেজটো ল'ব লাগিব আমি প্ৰথমতে বেসিক জানিব লাগিব কনসেপ্ট জানিব লাগিব তাৰ পিছতে কোৱেশ্চন এতিয়া এইটো কোৱেশ্চন এটা আছে যিটো কথা আমি লাষ্ট ক্লাছত আলোচনা কৰিছো নিশ্চয় তোমালোকে সলভ কৰিব পাৰিবা তাৰে কি কৰিব লাগিব যেনেকৈ আমাক ফ্ৰেকশন দিয়া আছে আমি কি কৰিম এইচচিএফ উলিয়াব দিছে ন প্ৰথমতে ওপৰৰ সংখ্যা কেইটা যিকেইটা ওপৰত আছে অৰ্থাৎ 3 15 আৰু 18 ইহঁতৰ এইচচিএফ উলিয়াব লাগিব এলচিএম কাৰ হ'ব এলচিএম উলিয়াব লাগিব কাৰ তলৰ সংখ্যা কেইটা অৰ্থাৎ 4 16 আৰু 5 ৰ কিমান আহিব এনসাৰ যদি আমি এইচচিএফ ৰ পিনে যাও ওপৰৰ সংখ্যা কেইটা 3 ৰে ভাত খাইছে অৰ্থাৎ 3 আহিব তাৰ পিছত এলচিএম হলে ইয়াৰ ডাঙৰ সংখ্যা কোনটো 16 16 4 আৰু 5 ৰে হৰণ গৈছে জানো নাই যোৱা মানে আৰু পূৰণ কৰিব লাগিব 16 5 গুণ 80 তো 80 আহিব ক্যালকুলেট কৰি চোৱা তোমালোকে সকলোৱে ট্ৰাই কৰিবা নিশ্চয় আনসাৰ আহিব 3/80 আৱাৰ কাৰেক্ট আনসাৰ আহিব ওকে নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চন কি আছে খতম তো ইয়াতে খতম হল বাৰু আশা কৰো নিশ্চয় তোমালোকে এনসাৰ বিলাক কৰিব পাৰিছা আৰু ইয়াৰে আগৰ ক্লাছটো যদি চোৱা নাই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিলো এইটো ক্লাছতকৈ ইম্পৰ্টেন্ট ইয়াৰ আগৰ ক্লাছটো আছিলে সেইটো ফাৰ্স্ট চাই লোৱা দেন এইটো ক্লাছ চাবা কন্টিনিউটি মেইনটেইন কৰিবা সিৰিয়ালি গোটেইকেইটা ভিডিঅ চালে নিশ্চয় তোমালোকৰ ডাউটছ নাথাকে যদি কাৰোবাৰ কিবা ডাউটছ থাকে যদি তোমালোকে মোক পাৰ্সোনালি সুধিব বিচাৰা নিশ্চয় তোমালোকে টেলিগ্ৰামত মোক মেছেজ কৰিব পাৰিবা টেলিগ্ৰামত তোমালোকে সাৰ্চ কৰিলে পাই যাবা মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা দেন তাত তোমালোকে মোক তোমালোকৰ ডাউটছ গোটেইবিলাক ইনফৰ্ম কৰিব পাৰিবা আৰু লগতে মই যেতিয়া ক্লাছ আপলোড হ'ব মই প্ৰতিটো ক্লাছ মই তাত লিংকটো শ্বেয়াৰ কৰি দিম সো তোমালোকৰ কোনো এটা ক্লাছ মিছ নাযায় ওকে দেন লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ